Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল কেৰিয়াৰ সামলৈ আৰু আজিৰ ভিডিঅ'টিত আমি আলোচনা কৰিম ইংলিছৰ কেইটামান প্ৰশ্ন আৰু এই প্ৰশ্নকেইটা আগন্তুক যি অহা 30 মাৰ্চত হেলথ ডিপাৰ্টমেন্টৰ এক্সাম হ'ব আৰু 6 এপ্ৰিলত আসাম পুলিচৰ ৰিটেন এক্সাম হ'ব এই পৰীক্ষাকেইটাৰ কাৰণে কামত আহিব গতিকে আহক আমি প্ৰশ্নকেইটা চাওঁ প্ৰশ্নকেইটা হৈছে ইংলিছৰ পৰা তো প্ৰথম প্ৰশ্নটো আছে টিক দা কাৰেক্ট স্পেলিং ইয়াৰে কাৰেক্ট স্পেলিং কোনটো হ'ব অকেজন তো অকেজন স্পেলিংটো আপোনালোকে জানে আৰু ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন সি অকেজন এটো আপোনালোকে চাই ল'ব অপচন সি অকেজন নেক্সট আছে ৰাজ ইজ দেশ দেন ঋষি স্মাৰ্ট স্মাৰ্টাৰ স্মাৰ্টেষ্ট অল দ্য এবভ আৰু শুদ্ধ উত্তৰ হ'ব অপচন বি স্মাৰ্টাৰটো হ'ব right answer next beating around the bus means option A is a forest area to avoid answering a question and stalling working very hard having a fight beating around the bus to phrase ba bakyangkho yar meaning to ki hobo শুদ্ধ উত্তৰ হৈছে option B to avoid answering a question and stalling এটা প্ৰশ্ন যেতি আমি ডাইৰেক্টলি আনসাৰ নিদু সালে বেৰে কোবাই থাকো হেতু কোৱা হয় beating around the bus next apple of my eye means a very important person favorite food a person you dislike none of the above শুদ্ধ উত্তৰটো হৈছে অপচন a very important person next what is the synonym of exasperate what is the synonym of exasperate আৰু শুদ্ধ উত্তৰটো হৈছে option A annoy option B brisk walking option C eat option D relax শুদ্ধ উত্তৰটো হৈছে option A annoy next annoy মানে কাৰোবাক খং উঠোৱা বা কাৰোবাক আমনি কৰা তেনেকুৱা বুজায় তো next question টো আছে what is the antonym of perseverance perseverance ৰ বিপৰীতটো কি হ'ব determination টো নহয় tenacity doggedness procrastination শুদ্ধ উত্তৰটো হৈছে অপচন ডি procrastination মানে হৈছে কাম এটা পিছুৱাই থৈ দিয়া আজি কৰিম কালি কৰিম এনেকুৱা হেতু হৈছে procrastination next আছে 7 নম্বৰ fill in the blanks this great wall of china is one of the 7 wonders of the world ইয়াতে accurate যেটো আৰ্টিকেল হ'ব হেতু বহাব দিছে অপচন আছে a and d all the above শুদ্ধ উত্তৰটো হৈছে অপচন সি the great wall of china one of the 7 wonders of the world option C শুদ্ধ উত্তৰ next fill in the blanks football is dash sport football is a and d কোনটো হ'ব এটো দিছে আৰু এটো একদম সহজ প্ৰশ্ন 8 নম্বৰটো আৰু শুদ্ধ উত্তৰ হৈছে অপচন a football is a sport next fill in the blanks the world war II dash in the year 1939 started is starting শুদ্ধ উত্তৰ হ'ব অপচন C started the world war II started in the year 1939 next fill in the blanks we dash at the news that Rahul failed in the exam number 10 number option আছে where surprise will be surprise শুদ্ধ উত্তৰ হ'ব option A where surprise we were surprised at the news that Rahul failed in the exam next আৰু আমি বেলেগখন পেপাৰ কোৱেশ্চন চাম এইটা কোৱেশ্চন দেখিছে এডভান হিলাৰি এণ্ড টেনজিং নৰগে were dash first to conquer Mount Everest অপচন আছে D N A it শুদ্ধ উত্তৰ হ'ব অপচন A D এডভান হিলাৰি এণ্ড টেনজিং নৰগে were the first to conquer Mount Everest next option 87 question next question to আছে Mr. Bennett left his property dash unknown here option আছে A D and some শুদ্ধ উত্তৰ হৈছে option B N Mr. Bennett left his property to an unknown here next fill in the blanks with correct preposition বহাব দিছে ইয়াতে প্ৰথমটো আছে have pity dash the poor option আছে with at of for শুদ্ধ উত্তৰ হ'ব option D 4 have pity for the poor তাৰ পিছত next 89 টো আছে take precaution dash cold option আছে against for with within
শুদ্ধ উত্তৰ হ'ব অপশ্যন এ এগেইনষ্ট টেক প্ৰিকশ্যন এগেইনষ্ট কোল্ড নেক্সট 90 নম্বৰটো আছে দ্য পিকনিক টেবল ইজ প্লেসড ডেছ দ্য ট্ৰী অপশ্যন আছে আণ্ডাৰ বেনেট আণ্ডাৰনেট বিলো শুদ্ধ উত্তৰ হৈছে অপশ্যন এ আণ্ডাৰ দ্য পিকনিক টেবল ইজ প্লেসড আণ্ডাৰ দ্য ট্ৰী নেক্সট 91 নম্বৰ চুজ কাৰেক্টলি স্পেল্ড ৱৰ্ড কোনটো ইয়াৰে চাৰিটা ৱৰ্ড দিছে ইয়াৰে ভিতৰত কোনটো কাৰেক্টলি স্পেলিং কৰা হৈছে এইটো সুধিছে অপশ্যন আছে ভেটেনাৰী গোটেইকেইটা ডিফাৰেঞ্চ আছে কৰবাত লাষ্টৰ ফালে এ আছে বা কৰবাত লাষ্টৰ ফালে এ নাই তো ইয়াৰে ভিতৰত আপোনালোকে এক্সাক্টলি চাব লাগিব কোনটো ৰাইট আৰু শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ এলিমেণ্টাৰী সৰি অপশ্যন এ ভেটেনাৰী তো আপোনালোকে এই এনসাৰটো এবাৰ নিজে এবাৰ স্পেলিংটো চাব ঠিকই আছে নাই বা কম্পেয়াৰ কৰি চাব নেক্সট আছে এলিমেণ্টাৰী আৰু ইয়াৰে ভিতৰত শুদ্ধ স্পেলিংটো হ'ব অপশ্যন বি এলিমেণ্টাৰী গতিকে আপোনালোকে অলপ মেটচ কৰি চাব নিজে স্পেলিংটো ঠিকই আছে নাই কাৰেক্ট আছে নে নাই তাৰপিছত নেক্সট আমি চাম আৰু ইয়াতে প্ৰশ্ন আছে ডিসিমিলাৰ তো শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ডিসিমিলাৰ তো ইয়াতে ডাবল এছটো আছে গতিকে ডাবল এছ আৰু এইফালে MILAR গতিকে কৰবাত এটো আছে কৰবাত নাই গতিকে এইখিনি ডিফাৰেন্সটো আহি যায় গতিকে আপোনালোকে চালে গম পাই যাব ডিসিমিলাৰটো হ'ব ৰাইট আনসাৰ এটো ৱৰ্ড কাৰেক্টলি স্পেল কৰা হৈছে নেক্সট চুজ দ্য কাৰেক্ট পেয়াৰ হুইচ ইজ সিমিলাৰলি ৰিলেটেড ইয়াৰে ভিতৰত কাৰেক্ট পেয়াৰটো অৰ্থাৎ দুটা শব্দ এজৰ যে শব্দ দিছে ইয়াৰে কোনজোৰ একদম পাৰফেক্টলি মেচ হৈছে বা পাৰফেক্টলি ৰিলেটেড হয় হেতু আমাক সুধিছে এইকেইটা প্ৰশ্ন চোৱাৰ আগতে সকলোকে এবাৰ ৰিকুৱেষ্ট কৰিম যদি চেনেলটো ফাৰ্ষ্ট টাইম চাইছে কাইণ্ডলি সাবস্ক্ৰাইব কৰি ল'ব আৰু শ্বেয়াৰ কৰি দিব আপোনালোকৰ বন্ধুবৰ্গৰ মাজত যাতে তেওঁলোকে এই কুৱেশ্যনবোৰ পায় আৰু প্ৰিপাৰেশ্যন কৰাত তেওঁলোকৰো হেল্প হয় তো 94 যেটো কুৱেশ্যন নম্বৰ দিয়া আছে তো ইয়াতে অপশ্যন বিলাক আছে গুড বেষ্ট টল মোৰ টল ফেট ৰাফ ৱৰ্ডছ আৰ বেড ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ গুড বেষ্ট নেক্সট 95 টো আছে ফানি ফানেষ্ট অৰ্ডাৰ ডিসঅৰ্ডাৰলি কিন কাইন্ড কালম কালমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ ফানি ফানেষ্ট নেক্সট কি প্ৰশ্ন আছে চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ অপজিট অফ ইচ আদাৰ ইয়াতে যিকেইটা শব্দৰ জোৰা দিয়া আছে ইয়াৰে কোনবাটো মানে ইটো হিটোৰ বিপৰীত যেটো অপজিট বুজোৱা আছে হেতু কৈছে যেনে ৰাফ কোৰ্স আৰ্টিফিশিয়াল সিনথেটিক টেক একসেপ্ট সেড হ্যাপি ইয়াৰে শুদ্ধ উত্তৰ হ'ব সেড হ্যাপি একদম অপজিট হৈ আছে সেড মানে দুখী হ্যাপি মানে সুখী নেক্সট 97 টো আছে ইজি টেন্ডাৰ ৰাইট কাৰেক্ট উইদিন আউটসাইড ক্লোজ শাট আৰু ইয়াৰে একেবাৰে অপজিট হৈ আছে অপশ্যন বি উইদিন আউটসাইড 98 টো আছে 98 টো কি আছে চুজ দ্য কাৰেক্ট পেয়াৰ অফ ৱৰ্ডছ হুইচ আৰ সিনোনিমছ অফ ইচ আদাৰ এবাৰ আমাক সিনোনিমছটো উলিয়াব দিছে প্ৰথমতে এভিল ব্লেস চিট ডিসিভ এবভ বিলো ৱাৰ পিস শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি চিট ডিসিভ নেক্সট এ গ্ৰুপ অফ ডগ ইজ কল্ড ডেছ কুকুৰৰ দলক কি বুলি কোৱা হয় পেক হাৰ্ট সোৱাৰ্ম ফ্লক অপশ্যন এ শুদ্ধ উত্তৰ পেক বুলি কোৱা কুকুৰৰ দল এটো মনত ৰাখিব নেক্সট গ্ৰুপ অফ monkeys is called troop rebel cluster herd অপশ্যন ইয়াৰে ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ট্ৰুপ গতিকে আজিৰ ভিডিঅ'ত এইকেইটা প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়ালো নেক্সট প্ৰশ্নত আমি আৰু চাম আজিলৈ এৰিছো পুনৰ লগ পাম